আমি ৰাতিপুৱা শুই উঠিয়েই সেই মন্ত্ৰ উচ্চাৰণ কৰোঁ অহল্যা দ্ৰৌপদী কুন্তি তাৰা মণ্ডু দৰিষ্ঠথা পঞ্চকন্যা স্মৰে নিত্যম মহাপাতকনাশনম এই পাঁচগৰাকী নাৰীৰ নাম ল'লে আমি ৰাতিপুৱা সমস্ত পাপ নাইকিয়া কৰাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ তাৰ ভিতৰত দ্ৰৌপদী আছে আপোনালোকৰ মনত প্ৰশ্ন জাগৃত হ'ব পাঁচগৰাকী স্বামীৰ লগত দ্ৰৌপদী আছে মহাসতী কেনেকৈ হ'ল এই পাঁচটা গুণৰ কাৰণে যাৰ ক্ষমাশীল স্বভাৱ থাকে যাৰ দয়াদ্ৰ হৃদয় থাকে যাৰ অনুকম্পা থাকে যি ভূত ভৱিষ্যতৰ চিন্তা কৰিব পাৰে যি সহানুভূতিৰে নিজৰ হৃদয়খন উপচাই দিব পাৰে সেইগৰাকী মহাসতী তাৰ উদাহৰণ দ্ৰৌপদী গতিকে আমাক সেই প্ৰথম স্কন্ধৰ সেই কাহিনী আমাক তেনে শিক্ষা দিছে তাৰপিছত আমি দ্বিতীয় স্কন্ধ যদি আলোচনা কৰি চাওঁ তাৰ সৃষ্টিতত্ব পাম সৰ্গ বিসৰ্গ স্থান উটি মনন্তৰ ঈশানু কথা নিৰোধ মুক্তি আশ্ৰয় এই 10টা লক্ষণক ভাগৱতৰ মূল সৃষ্টিৰ পৰিচয় বুলি কোৱা হৈছে তাৰ যোগেদি আমি সকলোৱে আচলতে উজ্জীৱিত হৈ থাকিব পাৰোঁ এই সৃষ্টিৰ প্ৰক্ৰিয়া নাথাকিলে আমি কোনেও জীৱন ধাৰণ কৰাটো সম্ভৱ নহয় তৃতীয় স্কন্ধ যদি আমি আলোচনা কৰোঁ তাত মৈত্ৰবিদুৰ সংবাদ আছে বিদু উদ্ধৱ সংবাদ আছে আৰু সেই তৃতীয় স্কন্ধত আছে বৰাহ অৱতাৰৰ কথা কপিল দেৱহূতিৰ আখ্যানৰ কথা আৰু সেই তৃতীয় স্কন্ধত আছে দেৱতা অসুৰ মানৱ পশু পক্ষীৰ জন্ম কথা আৰু সেই মানৱৰ আদি সৃষ্টিৰ কথা সুন্দৰকৈ কৈছে সেই স্কন্ধত ব্ৰহ্মাৰ এটা অংশৰ পৰা মনুৰ সৃষ্টি আৰু এটা অংশৰ পৰা যি 7ৰ পৰা সৃষ্টি কৰা হৈছিল সেই 7ৰ পৰা মনুৰ সান্নিধ্যত যি সন্তান জন্ম হৈছিল সেই সন্তানেই মানুহৰ আদি বংশৰ পৰিচয় তাৰপিছত যদি আমি চতুৰ্থ স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ আছে দক্ষ যজ্ঞ আৰু চতুৰ্থ স্কন্ধত আছে ধ্ৰুৱ চৰিত্ৰ বেনজাৰ আখ্যান পৃথুৰ আখ্যান আৰু পুৰঞ্জনৰ আখ্যান আচলতে আমি সকলোৱেই পুৰঞ্জন কাৰণ আমাৰ 9খন দুৱাৰ আছে আমি এই দুৱাৰৰ ৰখীয়াৰ কাৰণে পুৰঞ্জন পুৰ মানে ৰাজ্যৰ যি অধিপতি সেইজন পুৰঞ্জন আৰু সেই দক্ষ যজ্ঞতে আছে সামাজিক মূল্যবোধৰ শিক্ষা কাৰণ সতীয়ে দেহত্যাগ কেৰে কৰিছিলে স্বামী মহাগুৰু তেওঁক ভৰ্ৎসনা কৰাৰ অপৰাধত তাক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে তেওঁ দেহত্যাগ কৰিছিলে গতিকে মূল্যবোধৰ শিক্ষা আছে চতুৰ্থ স্কন্ধত তাৰপিছত যেতিয়া আমি পঞ্চম স্কন্ধ চাম তাত প্ৰকৃতিৰ বৰ্ণনা আছে প্ৰিয়ব্ৰতৰ আখ্যানৰ কথা আছে ভৰতৰ আখ্যানৰ কথা আছে নাভিৰ আখ্যানৰ কথা আছে সেই প্ৰকৃতিয়ে আমাক শিক্ষা দিছে পৰোপকাৰী চিন্তাৰ কথা তাৰপিছত ষষ্ঠ স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ তাত অজামিল আখ্যানৰ কথা পাম সেই অজামিল আখ্যান আমাক কি শিক্ষা দিছে হৰে নামৈব নামৈব মম জীৱনম কলো নাস্তেব্য গতিৰ অন্যথা কলিযুগত ধন টকা পইচা সম্পদে মানুহক গতি দিব নোৱাৰে একমাত্ৰ গতি দিব পাৰে হৰি নামে গতিকে আমি সেইকাৰণে নামত আশ্ৰয় লওঁ সকলোৱে আৰু সেই অজামিলৰ আখ্যানৰ যোগেদি আমাক সেই নামাশ্ৰয়ী হ'বলৈ শিক্ষা দিছে তাৰপিছত যদি আমি সপ্তম স্কন্ধ আলোচনা কৰি চাওঁ অতি মনোৰম এটা কাহিনী আছে সেই সপ্তম স্কন্ধত হিৰণ্যাক্ষৰ উৎপীড়নৰ বধৰ কথা আছে প্ৰহ্লাদ চৰিত্ৰৰ কথা আছে সেই মনোৰম কাহিনীটো শুনক আপোনালোকে আমি প্ৰহ্লাদ ভক্তিমন্ত পুৰুষ বুলি কৈছোঁ প্ৰহ্লাদ বৈষ্ণৱ বুলি কৈছোঁ শ্ৰেষ্ঠ প্ৰহ্লাদ শ্ৰেষ্ঠ ভকত বুলি কৈছোঁ কেনেকৈ হ'ল আমি কৈ দিম কয়াধু মাতৃৰ যোগেদি হ'ল সৎসংগ নাৰদৰ যোগেদি হ'ল নহয় তেওঁ স্বামী অৰ্থাৎ প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৰ অৰিহণা আছে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত কেনেকৈ চাওক যিদিনাখন হিৰণ্যকশিপুৰে তপস্যালৈ যোৱাৰ মন মেলিলে তেতিয়া ৰাণী কয়াধুক মাতি আনি ক'লেই কয়াধু কালিলৈ মই পুৱাতে হিমৰ্গীত তপস্যা কৰিম আৰু মই তপস্যাত সিদ্ধি লাভ কৰিলে নিশ্চয় আমাৰ দৈত্য জাতি অমৰ হৈ যাব মই অমৰত্ব বৰ বিচাৰিম আৰু মই তাৰ কাৰণে যাম কিন্তু মই সিদ্ধি লাভ নকৰা পৰ্যন্ত মই ৰাজ্যলৈ ঘূৰি নাহোঁ আৰু তাত যদি মোৰ জীৱনটো শেষ হয় তুমি দুখ নকৰিবা সেই মই তোমাক আজি ক'বলৈ আহিলোঁ তেতিয়া লগে লগে কয়াধুৱে ক'লে স্বামী মই আপোনাৰ এই পবিত্ৰ কাৰ্যক অন্তৰে সৈতে সমৰ্থন জনালোঁ আৰু আপুনি ইমান ভাল কাম এটালৈ ওলাইছে তাত মই অসমৰ্থন কৰাৰ প্ৰশ্নই আহিব নোৱাৰে কাৰণ আপুনি যদি তপস্যাত সিদ্ধি লাভ কৰে অমৰত্ব বৰ লাভ কৰে আমাৰ দৈত্য জাতি অমৰ হৈ যাব ইয়াৰ কাৰ ভাল কথা কি আছে সেই আপুনি মোক এটা কথা আজি মোক ক'ব লাগে কাৰণ আপুনি নিজেই কৈছে যে আপুনি ৰাজ্যলৈ আকৌ ঘূৰি আহে নাহে ঠিক নাই আপোনাৰ তপস্যাৰ যাত্ৰাটো কিমান দীঘলীয়া হয় ঠিক নাই গতিকে আপুনি মোক আজি সময়খিনি দিয়ক তেতিয়া হিৰণ্যকশিপুৰে ক'লে বেছ আজিৰ দিনটো মই তোমাক দিছোঁ
তেনেকৈ কোৱাৰ লগে লগে দুয়ো ৰাতিপুৱা বহিলে, কথা পাতিলে, বহুত কথা পাতিলে। পাতি থাকোঁতেই তেওঁলোকৰ চোতালত গছৰ ডালত পৰি এটা শুক পক্ষী অনবৰতে নাৰায়ণ নাৰায়ণ কৈ আছে। দিন ভাগিলে, সন্ধিয়া ভাগিলে, আকৌ দুয়ো বহিলে। তেতিয়া লাহেকৈ কয়াধুৱে মাত লগালে, স্বামী আপুনি মোক কথা এটা ক'ব লাগে। আমি যে আজি কথা পাতি আছিলোঁ, আমি কথা পাতি থকাৰ মাজতে এটা চৰাই এটা শব্দ কৰি আছিলে। মইতো শুনিছোঁৱেই, মোৰ বিশ্বাস আপুনিও শুনিছে, কথাটো হয়নে? তেতিয়া হিৰণ্যকশিপুৱে মাত লগালে, হয় তুমি যেনেকৈ শুনিছা ময়ো শুনিছোঁ শব্দটো। তেতিয়া পুনৰ কয়াধুৱে প্ৰশ্ন কৰিলে, স্বামী মোক আপুনি এইটো কথা ক'ব লাগে, চৰাইটোৱে কি বুলি কৈছিল, শব্দটো কি? তেতিয়া হিৰণ্যকশিপুৱে মিচিকিয়া হাঁহি মাৰি লাহেকৈ ক'লে, নাৰায়ণ বুলি কৈছিলে। প্ৰণিপাতেন পৰিপ্ৰশ্নেন চৈবয়া, অতি বিনীতভাৱে উপৰ্যুপৰি আকৌ কয়াধুৱে প্ৰশ্ন কৰিলে, স্বামী চৰাইটোৱে কি বুলি কৈছিল? আকৌ হিৰণ্যকশিপুৱে লাহেকৈ মাত লগালে, নাৰায়ণ বুলি কৈছিল। এইদৰে গোটেই ৰাতি হিৰণ্যকশিপুৰ মুখৰ পৰা কয়াধুৱে নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰাই তেওঁৰ গৰ্ভত প্ৰহ্লাদৰ বীজ ৰোপণ কৰিলে, যাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ হ'লেও সেই স্বামী তথা পিতৃ হিৰণ্যকশিপুৰ অৰিহণা সংযোজিত হ'ল। এই কাহিনী আইসকলে মনত ৰখা অত্যন্ত প্ৰয়োজন। আমি আকৌ কৈছোঁ, সন্তান জন্মটো পুত্তলিকা ক্ৰীড়াৰ দৰে কাৰ্য নহয়, এয়া অত্যন্ত এটা দুৰ্লভ কাৰ্য। যেতিয়া সন্তান জন্ম দিব, ৰসা দদক্তু ততো মাংসাত মেদ প্ৰজায়তে মাৰিছ অস্থি ততো মৰ্যাদা ততো শুক্ৰ সম্ভৱ। এই 7টা ধাতু যে সৃষ্টি কৰিব, পিতৃ মাতৃ তথা স্বামী স্ত্ৰী উভয়েই সতৰ্ক হ'ব লাগিব। সাত্বিক আহাৰ, সাত্বিক বচন, সাত্বিক আচৰণ, সাত্বিক ভাৱনা, তেনে চিন্তাৰে আপোনালোকে সন্তান জন্ম দিয়ক। সেই সন্তান কেতিয়াও অসুৰ হ'ব নোৱাৰে, সেই সন্তান কেতিয়াও দৈত্য হ'ব নোৱাৰে, আৰু সেই সন্তানে কেতিয়াও মাক দেউতাকক আজি যিটো পৰিৱেশ হৈছে মাৰিবলৈ খেদি যাব নোৱাৰে। আৰু সেই সন্তান প্ৰহ্লাদ নহ'লেও অধিকাংশ 90% তেওঁৰ জ্ঞানৱন্তৰ বীজ তেওঁৰ মগজ আৰু হৃদয়ৰ মাজত সোমাই থাকিব। আৰু সেই জ্ঞানৱন্ত সন্তানে তেওঁকতো সুস্থিৰ কৰি তুলিবই, আপোনাৰ ঘৰখন পৰিয়ালটো সুস্থিৰ কৰি তুলিব। গতিকে এই কাহিনীটো আমাৰ বাস্তৱ জীৱনৰ অমূল্য শিক্ষা। তাৰপিছত যদি অষ্টম স্কন্ধ আলোচনা কৰি চাওঁ, সমুদ্ৰ মন্থন আৰু গা গজেন্দ্ৰ আখ্যানৰ কথা পাম আৰু বলিচলনৰ কথা পাম। সেই সমুদ্ৰ মন্থনখন আমাৰ সকলোৰে হৃদয়ৰ মাজত আছে, কাৰণ 14টা সম্পদ তাত সৃষ্টি হ'ল। শেষত অমৃত বাহিৰ হৈছে। আমাকো সম্পদ লাগে, কিন্তু আমি তাৰ মাজতে অমৃত বিচাৰোঁ। অমৃতটো কি? জ্ঞান অমৃত। যেতিয়া হৃদয়ৰ মাজত জ্ঞান অমৃত উদয় হ'ব, আমি সঠিক পথৰ সন্ধান পামেই। আমাৰ এই হৃদয়ৰ মাজতে গ্ৰাহ গজেন্দ্ৰ যুদ্ধখনো আছে। গ্ৰাহ কোন? মেটেৰিয়েলিষ্টিক, বস্তুবাদৰ প্ৰতীক। গজেন্দ্ৰ কোন? স্পিৰিচুৱেলিজিম, ভাৱবাদৰ প্ৰতীক। হয়, আমাক এফালে বস্তু লাগে অনবৰতে, আনফালে আমিও আধ্যাত্মিক চিন্তাত নিমজ্জিত হওঁ। এই গা গজেন্দ্ৰৰ আমাৰতো কাজিয়াখন লাগি আছে, কিন্তু যেতিয়া আমি গজেন্দ্ৰৰ দৰে বস্তুক তল পেলাই ভাৱবাদক ওপৰলৈ দিম, তেওঁ আমাক গজেন্দ্ৰক ৰক্ষা কৰাৰ দৰে অনবৰতে ৰক্ষা কৰিব। বস্তু আমি এৰিব নোৱাৰোঁ, কিন্তু আমি নিয়ন্ত্ৰণ কৰিব লাগিব। ঠিক তেনেকৈ সেই অষ্টম স্কন্ধতে আছে বলিচলনৰ শিক্ষা, যিটো আত্মনিবেদন পৰ্যায়ত আমি উপনীত হ'ম, ভগৱানে আমাক এৰি যাব নোৱাৰে। তাৰপিছত যদি আমি নৱম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলত কি আছে চাওক, বিভিন্ন বংশৰ পৰিচয়, চন্দ্ৰ বংশৰ পৰিচয়, সূৰ্য বংশৰ পৰিচয়, ৰাজবংশৰ পৰিচয়, মনু বংশৰ পৰিচয়, যদু বংশৰ পৰিচয়। আৰু সেই বংশৰ পৰিচয়বিলাকে আমাক কি কৈছে? সত্য অবিসম্বাদী সিদ্ধান্ত, সত্যত থকাজনৰ কেতিয়াও পৰাজয় হ'ব নোৱাৰে। তাৰ উদাহৰণ শ্ৰীৰামচন্দ্ৰ, তাৰ উদাহৰণ হৰিচন্দ্ৰ। তাৰপিছত যদি আমি দশম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলত কি আছে চাওক, শ্ৰীকৃষ্ণৰ জন্মৰ ৰহস্যৰ কথা, আৰু তাতে আছে চাৰিলীলাৰ কথা আমি আগতে কৈছোঁ। আৰু সেই দশম স্কন্ধত আছে জৰাসন্ধ বধৰ কথা, কংস বধৰ কথা, নৰকাসুৰ বধৰ কথা, সুধম্না আখ্যানৰ কথা, পাৰিজাত হৰণৰ কথা, ৰুক্মিণী হৰণৰ কথা, আৰু যাক ভাগৱতৰ মহাপ্ৰাণ বুলি কোৱা হৈছে ৰাসলীলাৰ কথা। ৰাসলীলাৰ কথা আপোনালোকে জানে, জীৱাত্মা পৰমাত্মা মিলনৰ যিটো প্ৰয়াস, সেই ৰাস। গতিকে আমি প্ৰত্যেকেই সেই ভগৱন্তক পাবলৈ বিচাৰোঁ, পৰমাত্মাক পাবলৈ বিচাৰোঁ, সেয়াই হৈছে ৰাস। তাৰপিছত যদি আমি একাদশ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলত কি আছে চাওক, নিমি নৱ সিদ্ধ সংবাদৰ কথা, তাত আছে ভক্তি তত্ত্বৰ কথা, তাত আছে ব্ৰাহ্মণৰ দ্বাৰা যদুবংশক অভিসম্পাদ দিয়াৰ কথা, আৰু সেই একাদশ স্কন্ধত আছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ কথা, সেই একাদশ স্কন্ধত আছে কৃষ্ণ উদ্ধৱ সংবাদ কথা, আৰু
সেই একাদশ স্কন্ধৰ যিটো সাধন ভক্তি আমি আগতে উল্লেখ কৰিছিলোঁ, সেই সাধন ভক্তি উদ্ধৱৰ যোগেদি আমাক দিয়া হৈছে যে ভগৱন্তক আমি চকুমুদি নোপোৱা পৰ্যন্ত আমি সকলোৱে সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব, অৰ্থাৎ কৰ্মমাৰ্গ। আমি কাম কৰি 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 তাৰ মাজেদি তেওঁক পাবলৈ চেষ্টা কৰিব লাগিব। তাৰপিছত যদি আমি দ্বাদশ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলত কি আছে চাওক। সেই দ্বাদশ স্কন্ধত আছে বেদৰ শাখা প্ৰস্তুতৰ কথা, যুগবিলাকৰ পৰিচয়ৰ কথা, সত্যতেতা দাপৰ কলি পৰিচয় তাত সুন্দৰকৈ দিয়া হৈছে। আৰু তাত আছে ভাবি ৰজা আখ্যানৰ কথা। আৰু সেই দ্বাদশ স্কন্ধটো আছে হৰিনামৰ মাহাত্ম্যৰ কথা। আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা। পৰীক্ষিতে কেনেকৈ মুক্তি লাভ কৰিলে? সেই ভাগৱতক আশ্ৰয় লোৱাৰ কাৰণে। আমি আগতেই কৈছোঁ, ইয়াতে অজ্ঞাতে ভুল কৰিব পাৰে, যেতিয়া ভাগৱতৰ আশ্ৰয় ল'ব তেতিয়া তেওঁ মুক্তি লাভ কৰিব। আৰু পৰীক্ষিতে সাধাৰণ ভুল এটা কৰিছিলে, সেই জৰাসন্ধক বধ কৰি অনা মুকুটটোত কলি আছিলে, সেইটো তেওঁ নজনাকৈ পিন্ধি পেলালে, যাৰ কাৰণে তেওঁ কলিয়ে দংশন কৰিছিলে। আৰু সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ ভাগৱতৰ যেতিয়া আশ্ৰয় ল'লে মুক্তি লাভ কৰিলে। এইদৰে ভাগৱতৰ দ্বাদশ স্কন্ধৰ কথা আমি আলোচনা কৰিলে আমাৰ জীৱনৰ শিক্ষাবিলাক আমি লাভ কৰোঁ। আমি আশা কৰিম এই 7 দিন যে ইয়াত ভাগৱত কীৰ্তন হ'ব, এয়া গতানুগতিক এক ভাগৱতৰ পৰিৱেশ নহয়। ইয়াৰ যোগেদি আপোনালোকে অমূল্য শিক্ষা ঘৰে ঘৰে লৈ যাব লাগিব। আৰু আপোনালোকে যদি সচৰাৰ্থৰে এই 7 দিন কথাখিনি শুনি ঘৰত প্ৰতিফলন ঘটায়, আপোনালোকে দেখিব আপোনালোকৰ হাঁহ হুমুনিয়া, আপোনালোকৰ সমস্যা, আপোনালোকৰ অশান্তি বহু গুণে দূৰ হৈ যাব। আৰু আমাক ভাগৱতে এই কথা কৈছে, কামং ক্ৰোধং মদং মানং লোভম মাচ্ছৰম এইবছ দম্ভ দৈশ্য মোহস্য দূৰৈশ্য কথাব্ৰতী। যি ভাগৱত কথাত নিষ্ঠাৰে ব্ৰতী হয়, তেওঁৰ বোলে কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য, মাচৰ্য মানে পৰশ্ৰীকাতৰতা, লোকৰ দেখিব নোৱাৰা হোৱা অৱস্থা, এইবিলাক বোলে নাইকিয়া হৈ যায়। আকৌ কোৱা হৈছে প্ৰলয়ংগী গমিষ্যন্তি শ্ৰীমদ ভাগৱত ধ্বনি কলিৰ দুচে ইমে শব্দে সিংহ শব্দত বিকাইব। যেনেকৈ হাবিত থকা সিংহৰ শব্দ শুনিলে বৃক কুকুৰ বা মদমত্ত হাতীও পলায়ন কৰে, তেনেকৈ এই নাম সিংহৰ ধ্বনি য'ত উত্থাপিত হ'ব, তাৰ পৰা বোলে মহাপ্ৰলয় আঁতৰি যাব, কলিৰ সমস্ত দুখ বিদূৰিত হ'ব। গতিকে আমি এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এনেকৈ ভাগৱত শ্ৰৱণ কীৰ্তন কৰাটো অত্যন্ত প্ৰাসংগিকতা আছে। কিন্তু আকৌ কৈছোঁ, গতানুগতিকভাৱে কাৰোবাক দেখি শুনি কেৱল সুৰটোতে নিমজ্জিত হৈ আপোনালোকে ঘৰলৈ গুচি যাব, ইয়াৰ কোনো কথাত আপোনালোকে মনোযোগ নিদিব, সেই ভাগতে আমাক ক্ৰিয়া কৰিব নোৱাৰে। গতিকে আপোনালোকে ইয়াৰ ভিতৰলৈ সোমাই তাত মনোযোগ দিয়ক, ভাগৱতে নিশ্চয় ক্ৰিয়া কৰিব। এজনে ঘড়ীটো দেখুৱাই থৈ গৈছে, তথাপি মোৰ হিচাপ আছে, কথাখিনি সামৰিবলৈ লৈছোঁ। আৰু আগলৈ আপোনালোকক আকৌ লগ পাম। আপোনালোকৰ যিটো মৌনতা দেখিলোঁ, এই মৌনতাই কথা কোৱাৰ আমাক প্ৰেৰণা দি আছে। সেইকাৰণে আকৌ আপোনালোকক লগ পাম এই প্ৰতিশ্ৰুতি দি, এনে কথা ক'ম বুলি আপোনালোকৰ ওচৰত সংকল্পিত হৈ আমাৰ কথাখিনি আমি সামৰণি মাৰিবলৈ লৈছোঁ। সৰ্বশেষত ভাগৱতৰ সেই অমৃতময় শ্লোকটিৰে আমি আৰম্ভ কৰিছোঁ। আমাৰ পাঠকসকলেও সেই কাৰ্যত সহযোগ কৰিব। জন্মা ঐশ্বযতন্নয়াদিতরত ষাঠে সবিজ্ঞস্বরাট তেনে ব্রহ্মহৃদাজ আদি কবয়ে মুজ্জন্তি যৎসূরয় তেজো বাৰে মৃদাং যথা বিনময় যত্ৰ ত্ৰিশগম মৃষা ধামনা সেন সদা নিৰস্ত কুহকং সত্যং পদং ধীমহি জন্মাদৈশ্যযতন্নয়া নিতৰত স্বাৰ্থে সবিজ্ঞস্বৰাট। ওম নমো ভগৱতে বাসুদেৱায়। এই শ্লোকটিৰে আমি 7 দিনীয়া ভাগৱত কাৰ্য উদ্বোধন কৰিছোঁ।
লগে লগে সেই শ্লোকটি পুনৰ গাই দিছোঁ, অৰ্থটো নাগাওঁ। ওংকাৰং ইতি জ্ঞানমাত্ৰেণ ৰাগজিন্নেন শ্ৰীত কালো নিদ্ৰাং প্ৰপন্ন স্মৃতাহিমাং মধুসূদন ন গতির বিদ্যতে নাথো তমেকং শরণং প্রভু পাপপঙ্কে নিমগ্ন স্মৃতাহিমাং মধুসূদন মোহিত মোহ জালেন পুত্র দ্বার গৃহাদিষু কৃষ্ণয় পিড্ডু মনোহম ত্রাহিমাং মধুসূদন ভক্তিহীনং স দীনং স দুঃখ সুখ আতুদা প্রভু অনাশ্রয় অনাথং চ ত্রাহিমাং মধুসূদন গতাগতেন শ্রান্তোহম দীর্ঘ সংসার বর্মসু যেন ভূয় নগ স্বামী ত্রাহিমাং মধুসূদন বহপি ময়া দৃষ্টা জুনি দানং পৃথক পৃথক গর্ভবাস্য মহাধুষ ত্রাহিমাং মধুসূদন তেন দেব প্রপন্ন অস্মি নারায়ণ পরায়ণ জগত সংসার মুক্ষার্থং ত্রাহিমাং মধুসূদন বাস্যামি যশোৎপন্নং প্রণমামি তবাগ্যত জরা মরণ ভীতু অহম ত্রাহিমাং মধুসূদন সুকৃতং ন কৃত